আজি ৰাতিপুৱা খাবলৈ বোলো বেলেগে একো নবনাওঁ, চাহৰ লগত পেনকেকেই খাম। সেইকাৰণে বলক বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া এখন ননষ্টিক কেৰাহী লৈছোঁ। আপোনালোকৰ ওচৰত টাৱা থাকিলে টাৱা ল'ব আৰু অকণমান ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। কৰাৰ পাছত কাপোৰে মই মোহাৰি দিছোঁ। দি পেলাই এতিয়া এয়া ঘোলখিনি যিখিনি বনাই ৰাখিছিলোঁ সেইখিনি হেতা পাতেৰে সম্পূৰ্ণ এহেতা দি দিছোঁ আৰু দিয়াৰ পিছত এতিয়া মই ঢাকোন মাৰি দিম আৰু জুইখিনি একেবাৰে কমায়ো লোৱা নাই, মই একেবাৰে বেছিও কৰি লোৱা নাই, মধ্যমীয়াত থৈছোঁ। আৰু এয়া চাওক প্ৰথমখন পেনকেক আমাৰ ৰেডি হৈ গ'ল আৰু ইমান ধুনীয়া এটা ৰং উঠিছে। আপোনালোকে কেমেৰাত ধৰিব পাৰিছেনে নাই মই নাজানো। আৰু বহুত সোৱাদ হয় খাবলৈ। ইয়াত মই বেলেগ একো কল ব্যৱহাৰ কৰা নাই, আটা দি দিছোঁ, বেলেগ ব্যৱহাৰ কৰা নাই। আটা আৰু মৌজোল 1 চামুচ দিছোঁ, চেনি দিছোঁ আৰু লগতে অলপ গাখীৰ ব্যৱহাৰ কৰিছোঁ। এয়াই। আৰু দ্বিতীয়খন পেনকেক বনাবৰ কাৰণেও আকৌ একে পদ্ধতিতে মই অকণমান তেল দি পেলাই মই কাপোৰখনে মোহাৰি দিছোঁ। আপোনালোকে টিচু যদি আছে টিচু দি পেলাই মোহাৰিব পাৰে বা কপাহেৰে দিব পাৰে। আনফালে এয়া চাহো বনাবৰ কাৰণে গেছত পানী উঠাই ৰাখিছোঁ। আৰু দ্বিতীয়খনো প্ৰথমখন যেনেকৈ দিছিলোঁ তেনেকৈ দি পেলাই আকৌ অকণমান সময় ঢাকোন মাৰি দিম। আৰু এনেকৈ বনালে কেতিয়াবা আচলতে সদায় বনোৱা নহয়, বহুত দিনৰ মূৰত এদিন বনোৱা হয়। এনেকৈ খাই চাব আপোনালোকেও, নিশ্চয় বনাই খাই। আজিকালি দৰা কেক কয়, পান কেক কয়, এনেকুৱা ধৰণৰ হয়। আৰু মোৰ ল'ৰাই খাই ভাল পায়, সেইকাৰণে মাজে মাজে বনাওঁ আৰু তাৰ লগতে মোৰো হয়। আৰু সেইকাৰণে আজি ৰাতিপুৱাৰ সাজত পেনকেক আৰু চাহ ইমানেই। আৰু লগতে মই মৌজোল অকণ এক্সট্ৰাকৈ লৈ ল'ম, তেতিয়া খাই মই খুব ভাল পাওঁ। আৰু আজিৰ দিনটো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ হৈ আছে আৰু নিশ্চয় দীৰ্ঘায়ু হৈ থাকক। লগতে আজিৰ দিনটো শুভ হওক, মংগলময় হওক তাৰে কামনা কৰিলোঁ। আমাৰ কাৰণেও আপোনালোকে আশীৰ্বাদ কৰিব, আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰোঁ। আৰু আপোনালোকৰ দিন দৰে আমাৰো আজিৰ দিনটো আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে পাৰ হওক, সেয়াই কামনা কৰিলোঁ। আৰু এতিয়া আমাৰ পেনকেকখিনি বনাই ৰেডি হৈ গ'ল। কিমান কোমল হৈছে নহয়, মানে আৰু ৰং দেখিছে নাই, কি ধুনীয়া হৈছে। আৰু যদি ৰেচিপি লাগে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু অতি সোনকালে। আৰু প্ৰায়তো সকলোৱে পেনকেক বনাব জানেই আৰু নকলেও হ'ব। আৰু আজি আপোনালোকৰ কাৰণে আৰু এটা মাংসৰ ৰেচিপি লৈ আহিছোঁ। আৰু যিটো মাংসৰ ৰেচিপি আজি বনাবলৈ লৈছোঁ মই নেমু পাত দি পেলাই। আৰু ৰাতিপুৱা ভিডিঅ' কৰা আৰু এতিয়া গধূলি আপোনালোকক লগ পাইছোঁ। আৰু নেমু পাত দি পেলাই আজি মই ব্ৰইলাৰ মাংস বনাম। ব'লক তেতিয়াহ'লে কেনেকৈ বনাওঁ দেখুৱাওঁ। মই ইতিমধ্যে মাংসখিনি প্ৰথমতে নিমখ, হালধি আৰু ৰঙা জলকীয়া গুড়ি দি পেলাই মেৰিনেট কৰি ৰাখিছিলোঁ। বেছি মাংস নাই, 2জন বা 3জন মানে ধুনীয়াকৈ খাব পাৰিব, সিমানটো পৰিমাণতে মই বনাবলৈ লৈছোঁ। আৰু তেলত দেখিছে নহয়, মই প্ৰথমতে পিঁয়াজ নহৰু একো দিয়া নাছিলোঁ, মাংসখিনি দি দিলোঁ। আৰু তাৰপিছতে কাটি লোৱা আলু এটা এনেকৈ সৰু সৰুকৈ দি দিছোঁ, দীঘলে কাটি পেলাই এটা আলুৱে লৈছোঁ, ডাঙৰ আলু এটা। আৰু এতিয়া এইখিনি অকণমান সময় ভাজি ল'ব লাগিব। আৰু তাৰপিছত কি ব্যৱহাৰ কৰোঁ সেইখিনি আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। যিমানে ঢাকোন মাৰি বনাব সিমানে সোনকালে সিজে। আৰু খালি ঘনাই আপোনালোকে ঢাকোনখন উদঙাই লৰাই থাকিব। আৰু এতিয়ালৈকে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাইচোন, ব্যৱহাৰ কৰিম। আৰু কোনো ধৰণৰ মই পিঁয়াজ নহৰু এতিয়ালৈকে দিয়া নাই। আৰু এতিয়া লাহেকৈ সকলোবিলাক ব্যৱহাৰ কৰিম আৰু আপোনালোকক দেখুৱাই গৈ থাকিম। এনেধৰণে আপোনালোকে নেমু পাত দি পেলাই খাইছে নাই জনাবচোন। আজি কিন্তু পিঁয়াজখিনি মই একেবাৰে সৰুকৈ কটা নাই, অলপ ডাঙৰকৈ লৈছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ আৰু পাতলকৈও কটা নাই, একেবাৰে ডাঙৰকৈও কটা নাই, মধ্যমীয়া আকাৰত কাটি লৈছোঁ। আৰু এনেধৰণে এয়া মই এতিয়া ইয়াতে দি দিলোঁ পিঁয়াজখিনি।
তাৰ পিছতে নহৰু সদায় মই থেতেলিয়াই পেলাই দিওঁ আচলতে এয়া দেখিছে নহয় এনেকৈ দিলে কি হয় নহৰু যিটো সোৱাদ হয় সেই সোৱাদটো শেষলৈকে থাকি যায় আৰু মাংসখিনি খুব সুন্দৰকৈ মাংসখিনিতো ইয়াৰ গোন্ধটো সোমাই ইয়াৰ যিটো ফ্লেভাৰ হয় সেইটো মাংসখিনিতো সোমাই যায় ভাল লাগে আৰু এনেকৈ নেমু পাত দি পেলাই আৰু নেমুৰ বাকলিটো দি পেলাই বনোৱা হয় কিন্তু দেখিছে নহয় মই নেমু কিন্তু এতিয়ালৈকে ব্যৱহাৰ কৰা নাই পাত আৰু এয়া মই জিৰা এনেকৈ জিৰা গোটা জিৰা এইফালে মই ভাজি লৈছোঁ মই অকণমান সৰহকৈ লৈছোঁ কেলৈ মই মানে একেবাৰে এইখিনি অকণমান ভাজি পেলাই গুড়ি কৰি থৈ দিম যাতে বাৰে প্ৰতি গুড়ি কৰি থাকিব নালাগে আৰু সেই গুড়ি কৰি লোৱা জিৰাৰ গুড়িৰ পৰা মই এইখিনি অকণমান লৈ লৈছোঁ ইয়াৰ প্ৰায় 2 চামুচমানৰ জোখৰ হ'ব এতিয়া ইয়াতে মই এই মাংসখিনিত ইতিমধ্যে আমাৰ মছলা দিব পৰা হৈছেগৈ এই মছলাখিনিও মই ইয়াত গোটেইখিনি যি 2 চামুচৰ মই মছলা দেখুৱাইছিলোঁ আপোনালোকক মই ইয়াতে প্ৰায় 1.5 চামুচমানৰ জোখৰ মছলা লৈ ল'লোঁ আধা চামুচ মই আগতীয়াকৈ অঁতৰাই ৰাখি দিলোঁ কাৰণ এতিয়া এয়া জিৰা দি দিলোঁ এনেকৈ মানে কি হয় গোটা মছলা পিচি পেলাই দিলে খুব ভাল লাগে খাই পেলাই যদি খোৱা নাই আপোনালোকে এনেকৈ বনাই খাই চাবচোন বজাৰৰ পেকেট মছলাটো খোৱাটো ভাল নহয় মই প্ৰায় এনেকৈ গোটা মছলা আনি থওঁ আৰু এনেকৈয়ে মই পিচি পেলাই দিওঁ আৰু প্ৰায় কেতিয়াবা সৰহকৈ পিচি পেলাই থৈ দিওঁ গৰম মছলাও মই সব গোটাকৈ আনি ঘৰত পিচি লওঁ আৰু এতিয়া পানী দিলোঁ আৰু আপোনালোকে দেখিছে নহয় মই মাত্ৰ জিৰাহে ইয়াত ব্যৱহাৰ কৰিছোঁ এতিয়ালৈকে ধনিয়া বা কোনো ধৰণৰ চফ আৰু ধৰক এইবিলাক কি কয় গৰম মছলা এতিয়ালৈকে মই একো ব্যৱহাৰ কৰা নাই মাত্ৰ ইয়াত ব্যৱহাৰ কৰিলোঁ জিৰা সেইকাৰণে মই 1.5 চামুচ জিৰা ব্যৱহাৰ কৰিছোঁ আৰু এয়া দেখিছে নহয় নেমু পাতকেইখন মাজতে মই অকণমান ফালি লৈছোঁ আৰু এতিয়াহে মই নেমু পাত ব্যৱহাৰ কৰিম যিহেতু ইয়াত এটা তিতা আৰু কেঁহাপন থাকে আৰু যদি প্ৰথমতে দি দিয়া হয় তেতিয়া অলপ তিতা আৰু কেঁহা নিচিনা হ'ব খাবলৈ সেইকাৰণে কি হয় এতিয়া মই নেমু পাতখিনি এতিয়াহে ব্যৱহাৰ কৰিছোঁ যাতে বেছি সময় ইয়াত ব্যৱহাৰ নকৰাকৈও হয় আৰু এতিয়া এইখিনি আকৌ ঢাকোন মাৰি সিজিবলৈ দিম তাৰপিছত বলক আপোনালোকক দেখুৱাই আছোঁ আৰু এইয়া চাওক আমাৰ মাংসৰ ইতিমধ্যে ৰেডি হৈ গ'ল ইমানটো পৰিমাণতে ইমানটো জোখতে মই ৰাখি দিছোঁ আৰু এনেধৰণে নেমু পাত দিয়া মাংস কোনে খাইছে জনাব আৰু এই যে নেমু পাত দি বনোৱা মাংসৰ সোৱাদেই বেলেগ খাই চাব আদা পাত দি হওক নেমু পাত দি হওক এনেধৰণে বনাই খাই চাব খুবেই সোৱাদযুক্ত হয় বলক তেতিয়াহ'লে আজি আমাৰ এই মাংসৰ বাতিটো আপোনালোকলৈ বুলি ৰেডি কৰোঁ আৰু এয়া কিমান ধুনীয়া ৰং উঠিছে চাওকচোন খাওঁ লাগিছে নাই দেখি পেলাই বাৰু আৰু ৰ'ব যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে যদি বেছি ভাল লাগিলে আপোনাৰ পৰিয়ালবৰ্গৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগতো মোৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে বনাই খাই চাব বুলি আশা কৰিলোঁ পুনৰ লগ পাম আপোনালোকৰ মোৰ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে গম পাইছে